কি খবৰ সকলোৰে? ভাল নিশ্চয়। আছোঁ ভাল বেয়াৰ মাজতে, কৈ দিছোঁ আগতে। আচ্ছা, আজি দুটা কথা কওঁ। পইণ্ট এটাই মানে মানুহৰ লগত আমি কেনেকৈ ভাল হৈ থাকিম। মিহি মিহি কথা কৈতো চবেই ভাল হৈ থাকে, পেটত যিয়ে নাথাকক, কিন্তু এটা সময়ত গৈ সেইবিলাক ব্লাষ্ট হৈ যায়। এতিয়া কথাটো হ'ল যে মানুহৰ লগত সাধাৰণতে বেয়া কেনেকৈ হয়। ধন টকা সম্পত্তি এইবিলাক লৈ পেলাই বেয়া হৈ যায়। ইয়াত মই আজি মোক দেউতাই কোৱা এটা কথা আৰু মোক লগৰ এজনীয়ে কোৱা এটা কথা মই ক'ম। দেউতাই আমাক এটা কথা শিকাইছিলে যে যেতিয়া মানুহে অভাৱত পৰি হওক বা কিবা বিপদত পৰিয়ে হওক টকা ধাৰলৈ খুজি আহে, তেতিয়া সেই মানুহজনক বিমুখ নকৰিবি। সেই মানুহজনক সিমানখিনি টকা তই দিব নোৱাৰিলেও, মানুহজনে যিখিনি খোজে সেইখিনি টকা তই দিব নোৱাৰিলেও তই ইমানখিনি টকা দিবি যিখিনি টকা ঘূৰাই নাপালে তোৰ একো লোকচান নহয়। কিন্তু তই টকা বিচাৰি নাযাবি, কাৰণ টকা বিচাৰি গ'লে মানুহে বেয়া পায় আৰু সম্পৰ্কত প্ৰভাৱ পৰে। সেইকাৰণে সিমানখিনিয়ে দিবি যিখিনি তই ঘূৰাই পাম বুলি আশা নকৰিবি আৰু ঘূৰাই নাপালেও তোৰ লোকচান নহয়। দ্বিতীয়তে মোক বান্ধৱী এজনীয়ে শিকাইছিলে যে যেতিয়া মানুহে পইচা ধাৰলৈ খোজে তেতিয়া তুমি এবাৰতে নাই বুলি ক'বা, কাৰণ পইচা ধাৰলৈ দি যেতিয়া বিচাৰিবলগীয়া হয় পিছত মানুহে বেয়া পায়। গতিকে নাই বুলি ক'লে তোমাক হয়তো এমাহ দুমাহ তিনিমাহ বেয়া পাব, কিন্তু ধাৰলৈ দি পেলাই যদি বিচাৰিবলৈ যোৱা গোটেই জীৱনৰ কাৰণে সম্পৰ্কটো বেয়া হৈ যায়। গতিকে তুমি পইচা নাই বুলি কৈ 3 মাহ বেয়া হৈ থকাটোৱে বেছি বেটাৰ। এইটো হ'ল খুব ভাল